बंद हो गया कौन सा মানে চিলনীত আমি গ'লোঁ গৈ পেলাই ওপৰ ফালে গ'লোঁ গৈ পেলাই মানে তাত আমি গা ধুব বুলি পেণ্ট চাৰ্ট চব খুলিলোঁ খোলাৰ পিছত আমি নামিলোঁ নামোতে মানে তাৰপিছতে গা চা ধুলোঁ গা চা ধুই পেলাই অলপমান আগত যাম কৈ পেলাই অলপমান আগত গ'লোঁ আগত যোৱাতে মানে দাদাই অলপ ইফালে দাদাই দফালে আছিলে মই মানে বাম ফালে আছিলোঁ তেতিয়া মানে দাদাই কেনেকৈ সোমাই গ'ল জানো মই মানে দেখিয়ে পোৱা নাই আৰু দাদা আচানক সোমাই গ'ল দাদাৰ নামটো কিবা অবিনাশ ৰায় তাৰপিছত মোৰ নামটো হ'ল নিতুল বসুমতাৰী ঘটনাটো টাইমটো একজেক্টটো মই ক'ব নোৱাৰোঁ আন্দাজটো আপুনি 2:30-3টা তেনেকুৱা হ'ব পাৰে নেকি একজেক্ট টাইমটো এইটো সময়টো ক'ব নোৱাৰে না দাদা মানে কেনেকৈ গৈখিনি কি হোৱাত তাৰমানে পৰিল না কেনেকুৱা কি হ'ল এইটো এতিয়া পানীৰ ভিতৰতো কি আছে মইতো ক'ব নোৱাৰোঁ তাত যে এই মানে যোৱা চানডে মানে দাদা একজন লগত মানে ফুৰিব গৈছিলে বোলে যাওঁতে তাত গা চা ধুইছে মানে তাত গা ধুবলৈ তাৰ ভাল লাগিছে বোলে জেগাটো ডেঞ্জাৰ জোনত সেইটো কাৰণে আৰু মোক মানে সি মাটি লৈ গ'ল যোৱাকালি মাটি লৈ পেলাই মানে তাতে গা চা ধুলোঁ গা ধুই পেলাই ব'ল অলপমান আগৰলৈকে ফুৰি আহিম বুলি ক'লে মানে পানীতে আস্তে আস্তেকৈ ফুৰিব গ'লোঁ গৈ পেলাই মানে দাদাই অলপ দফালে আছিলে মই বামফালে আছিলোঁ তেতিয়া দতে মানে পাথৰ চাথৰো আছিলে ভিতৰত বহুত শ্লিপ আছিলে তাতে শ্লিপ খাই পেলাই সোমাই গ'ল নেকি দাদা এইটো ক'ব নোৱাৰোঁ আৰু দাদা ডেড বডিটো আজি ৰাতিপুৱা পাইছে বুলি কৈছে আৰু